সম্পাদন কৰিলে পবিত্ৰ ভাদ মাহৰ মাহজোৰা নামৰ আজি ঐতিহাসিক চাৰিং মঞ্চত সামৰণি হৈছে চাৰিং সঁচাকৈ ঐতিহাসিক চাৰিঙৰ সঁচাকৈ বৰ্ণনা কৰি শেষ কৰিব নোৱাৰোঁ আমি সান্নিধ্য পোৱা কেইজনমান ব্যক্তিৰ কথা ক'বই লাগিব শিল্পীসকলৰ কথা যিকেইজনক পাইছিলোঁ ক'লোৱেই এনে এজন ব্যক্তি এতিয়াও চাৰিঙত আছে আজি হয়তো ছাৰ স্বাস্থ্যজনিত কাৰণত ইয়ালৈ আহিব পৰা নাই অধ্যাপক তুৰাম খনিকৰ ছাৰ যিজনাৰ কথাত মকুটাহাৰ এদিন এটা ছাৰে ভাষণ দিছিলে 2004 চনত যে সত্য ত্ৰেতা দ্বাপৰ কলি এই চাৰিটা যুগৰ মাজত এই যুগটো হেনো বিশ্বাস বিভ্ৰান্তি যুগ বুলি কৈছিলে সেই শব্দটোতে আমি এটা গীত লিখিবলৈ সুবিধা পাইছিলোঁ প্ৰেৰণা পাইছিলোঁ জুবিন দাই গাইছিল 5 চনত আউনীতি সত্ৰক লৈ এটা গীত ৰচনা কৰিছিলোঁ জুবিন দাক ধুতি পিন্ধাই আউনীতি সত্ৰত গৈছিলোঁ আপোনালোকৰ আশীৰ্বাদত খনিকৰ ছাৰে ভাষণত দিয়া এটা শব্দ বিশ্বাস বিভ্ৰান্তিকাল সেই শব্দটোকে আলম হিচাপে লৈছিলোঁ তেনে ব্যক্তি ইয়াত আছে আৰু সৰ্বপ্ৰথমে এষাৰ নাম গাম আপোনালোকৰ ইয়াৰ এজন মোৰ টোকাৰী গুৰু শ্ৰদ্ধেয় ধলিন গগৈ ডাঙৰীয়া চাৰিঙৰে আপোনালোকৰ এই ৰাসৰে এজন তেখেত সদস্য তেখেতে ৰচনা কৰা এফাকি নামেৰে অনুষ্ঠানভাগি আৰম্ভ কৰিছোঁ সকলোৱে গাব হৰ তকালৰ ৰাতি এই শৰৎকালত কি হয় মহাপুৰুষ মাধৱদেৱ গুৰুজনে এটা কথা খুব সুন্দৰভাৱে কৈছে যে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৈ এই কাণৰ যে ৰাস্তাটো কাণৰ যে পথটো কাণৰ যে এই আমি কৃষ্ণ কথা শুনো কৃষ্ণ কথা ইয়াত আহি যেতিয়া প্ৰৱেশ কৰে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৈ কৃষ্ণ কথা যেতিয়া এনেধৰণে সোমাই হিয়াত যেতিয়া কৃষ্ণ শব্দটো আহি আৱিষ্কাৰ হয় কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৈ দুৰ্বাসনা হৰে সমস্ত জীৱৰ দুখ দুৰ্দশাবিলাক হেনো নাইকিয়া হৈ যায় কেনেধৰণে এতিয়া শৰৎকাল চাবচোন আপোনালোকে পথাৰলৈ কেতিয়াবা ধাননি পথাৰলৈ যাওঁতে গৰু খোজত যদি অকণমান পানী আছে মহৰ খোজত যদি পানী আছে এই খাল ডুংবিলাকত চাবচোন পানীবিলাক নিৰ্মল মিনাৰেল ৱাটাৰ নিচিনা কিনি অনা পানী বটলৰ নিচিনা পানীবিলাক চফা হৈ থাকে সেইটোকে নামঘোষাত কৈছে কোৱা নাই জানো দেউতা যেহেন শৰতকালে জলেৰ যতে কমল স্বভাৱতে নিৰ্মল কৰয় এই পানীবিলাক যেনেধৰণে আপুনি চফা হয় ঠিক তেনেধৰণে কৃষ্ণ কথা কৰ্ণই প্ৰৱেশ কৰি হিয়াত বাস কৰিলে জীৱৰ তেনেকৈ অসূয়া অনীতিবিলাক বা দুখ দুৰ্দশাবিলাক নাইকিয়া হয় এয়া হ'ল শৰৎকাল শৰৎকালৰ ৰাতি কৃষ্ণ কৃষ্ণ গকুলৰ গোপিনী শুনি লৰি যা গকুলৰ
নিগদতি ৰাজা শুনা পৰীক্ষিত হে ৰাম কহুৰা ক্ৰিয়া কথা কৃষ্ণৰ চৰিত্ৰ ৰাম ভৰত কালৰ ৰাতি কৃষ্ণই বাহিবা গকুলৰ গোপিনী শুনি লৰি লৰি যায় ঐ ৰাম লৰি লৰি যায় সকলোৱে এৰা ক্ৰিয়া কৰি কৃষ্ণৰ ভৈল মন হৰত কালৰ ৰাতি কৃষ্ণই বাহিবা গকুলৰ গোপিনী শুনি লৰি লৰি যায় ঐ ৰাম লৰি লৰি যায় বৃন্দাবনত কৃষ্ণ গোসাঁই মধ্যনিশা বংশী বজাইছে গোপিনীসকলে ঘৰৰ পৰা শুনিছে আৰু শুনি তেওঁলোক থিৰে থাকিব নোৱাৰে গোপিনীসকলে সমস্ত ঘৰ বাৰী যিমানবিলাক দায়িত্ব আছিলে সমস্তখিনি ত্যাগ কৰি গোপিনীসকল বৃন্দাবনলৈ ঢাপলি মাৰিলে এতিয়া ডাঙৰ কথাটো হ'ল যিসকল গাভৰু গোপিনী তেওঁলোকে দৌৰি মাৰি যাব পাৰে তেওঁলোক যাব পাৰে মোৰ মাৰ নিচিনা মানুহগৰাকীটো মোৰ মানুহগৰাকীৰ লগত খোজকাঢ়ি যাব নোৱাৰে আমাৰ এতিয়া মা যদি নামঘৰলৈ আহে তলত বহিব নোৱাৰে ওপৰত বহাব লাগিব বিভিন্ন ধৰণৰ লেঠা এই বৃদ্ধা গোপিনীসকলৰোতো আহিছে মন গৈছে কৃষ্ণৰ ওচৰলৈ আহিবলৈ ধলিন গগৈ ছাৰে ইমান ধুনীয়াকৈ সেইটো কথাও কেনেধৰণে বৰ্ণনা কৰিছে চাওক ইমান ধুনীয়াকৈ বৃদ্ধা গোপিনীসকলো ওলাই আহিছে ওলাই আহি ধৰি ল'লোঁ আমি চাৰিঙৰ ৰাস মন্দিৰৰ ওচৰতে ৰখিছোঁ ইগৰাকীও কৈছে তুমিও আহিলা নেকি সিগৰাকীয়ে কৈছে ময়ো আহিলোঁ বোলে আমাৰ জীয়াৰীও নাই ছোৱালীও নাই দেখোন সকলো বৃন্দাবনলৈ গ'ল ক'ত বা গোসাঁয়ে কি কৰিছে তেতিয়া বৃদ্ধা গোপিনীসকলে আলোচনা কৰিছে আয়ো বায়ো বায়ো হেৰা ক'তেনো কৃষ্ণ বাঁহী বজাই আমাক বিয়া দেখুৱাই আয়ো বায়ো বায়ো বায় ক'তেনো কৃষ্ণই বাঁহী বজাই আমাক বিয়া দেখুৱাই আয়ো বায়ো বায়ো বায় ক'তেনো কৃষ্ণই বাঁহী বজাই আমাক বিয়া দেখুৱাই ঐ আয়ো বায়ো বায়ো বায় ক'তেনো কৃষ্ণই বাঁহী বজাই আমাক বিয়া দেখুৱাই বাঁহীৰ মাতে শুনি ৰ'বকে নোৱাৰি বাঁহীৰ মাতে শুনি ৰ'বকে নোৱাৰি গকুলে নচলে পাৰা গকুলে নচলে পাৰ আয়ো বায়ো বায়ো বায় ক'তেনো কৃষ্ণই বাঁহী বজাই আমাক বিয়া দেখুৱাই ক'তেনো কৃষ্ণই বাঁহী বজাই আমাক বিয়া দেখুৱাই বৃন্দাবনত গোপিনীসকল আহি পালেহি কৃষ্ণই দেখিলে যে সৰ্বনা গোপিনীসকলক প্ৰথমতে কৈছে মধ্যনিশা তোমালোক কিয় আহিলা নিশা আহিব নালাগে নহয় আৰু ৰাতি তোমালোক গাভৰু ছোৱালী বা গাভৰু মানুহবিলাক তোমালোক আহিব নালাগে নহয় তেতিয়া প্ৰভুক গোপিনীসকলে কৈছে প্ৰভু তুমি য'ত থাকা দিন ৰাতি দেখোন প্ৰভেদেই নাথাকে হয় তাৰপিছত কৈছে তোমালোকৰ পিতৃ মাতৃ চিন্তা কৰিব ঘৰলৈ যোৱা সেই প্ৰভু তুমি জগতৰ পিতৃ মাতৃ থাকোঁতে
আমাৰনো পিতৃ মাতৃৰ কথা আহিব পাৰে নে আমি তোমাৰ ওচৰতে থাকিম তেতিয়া ভগৱানে আকৌ গোপিনীসকলক কৈছে তোমালোক যিসকল বিবাহিতা গোপিনী আছা ইয়াত তোমালোকক স্বামীসকলে নিশাখন বিচাৰিব নহয় তোমালোক যোৱা নহ'লে স্বামীয়ে তোমালোকক বেয়া পাব তেতিয়া ক'লে যে হে প্ৰভু তুমি যে জগতৰ স্বামী তুমি পৰম স্বামী থাকোঁতে আমি সাংসাৰিক জীৱনৰ স্বামী আমাক আসক্ত কৰিব নোৱাৰে তোমাৰ চৰণৰ পৰা আমাক বঞ্চিত নকৰিবা প্ৰভু তেতিয়া আমি সাংসাৰিক জীৱনত একেবাৰে ভাল পোৱা সম্পদটো কি আমি আমাৰ সতি সন্তানকেইটা তেতিয়া প্ৰভুৱে কৈছে চোৱাচোন তোমালোকৰ সতি সন্তানসকলে বিচাৰিব নিশা তোমালোক যোৱা সেই প্ৰভু তুমিয়ে জীৱ জগতৰ আশা ভৰসাৰ থল তুমি থকা স্থানৰ পৰা আমাক বঞ্চিত নকৰিবা তেতিয়া ভগৱানে আকৌ কৈছে যে গোপীসকল তোমালোক থাকিবা হয় মোৰ আপত্তি নাই কিন্তু সমাজে কিন্তু বেয়া পাব পৰস্ত্ৰীৰ সৈতে ক্ৰিয়া কৰা গৰিহিত কৰ্ম মানুহে হাঁহিব নহয় কি হ'ব তেতিয়া ক'লে প্ৰভু সৃষ্টি তোমাৰ পৰাই হৈছে লয় তোমাৰ পৰাই হৈছে সমস্তখিনি মান অভিমান তোমাৰ ওচৰতে আছে স্বাভিমানো তুমি থকা স্থানৰ পৰা আমাক বঞ্চিত নকৰিবা তেতিয়া ভগৱানে কিন্তু গোপিনীসকলক কৈছে কি কৈছে গোপী হ'বহে যোৱা গৈ নিজ কি হ'ল স্বামী সেৱা কৰা কৃষ্ণ ইয়াত নাথাকিবা গৃহতে কৃষ্ণক পাবাগৈ গৃহতে কৃষ্ণক পাবাগৈ গোপী হ'বহে যোৱা গৈ নিজ কি হ'ল স্বামী সেৱা কৰা বাটত নাথাকিবাৰ কিহতে কৃষ্ণ পাবাগৈ কিহতে কৃষ্ণ পাবাগৈ গৃহতে কৃষ্ণ পাবাগৈ তপৰাই উত্তৰ দিছে যে প্ৰভু তুমি আমাক বঞ্চিত নকৰিবা নাযাওঁ আমি গৃহলৈ পতি পুত্ৰৰ কাষলৈ তোমাতে অৰ্পিলো প্ৰাণ তোমাৰ চৰণতে কৰিছো প্ৰণাম তোমাৰ চৰণতে কৰিছো প্ৰণাম নাযাওঁ আমি গৃহলৈ পতি পুত্ৰকে লৈ নাযাওঁ আমি গৃহলৈ পতি পুত্ৰকে লৈ তোমাতে অৰ্পিলো প্ৰাণ তোমাৰ চৰণতে কৰিছো প্ৰণাম তোমাৰ চৰণতে কৰিছো প্ৰণাম এতিয়া প্ৰভুক গোপিনীসকলে মনত পেলাই দিছে হে প্ৰভু আমি যে ঘৰ বাৰী নিশাখন তোমাৰ ওচৰলৈ আহিলে তোমাৰ জানো দায়িত্ব নাই আমাক কোনে আনিলে তুমিহে আনিলে কৃষ্ণই কৈছে মই কেনেকৈ আনিলো তুমি যদি মধ্যনিশা বাঁহী নবজালাহেঁতেন তোমাৰ বাঁহীয়ে যদি আমাক আকৰ্ষণ নকৰিলেহেঁতেন আমি ঘৰতে শুই থাকিলোঁ কালিলৈকে আমি ঘৰতে শুই থকা নাছিলোঁ নেকি তুমি মধ্যনিশা ইমান পঞ্চসুৰে সুৰলিত বাঁহী বজালা আমি ঘৰত থাকিব নোৱাৰিলোঁ কাৰণ আমাৰ কি হ'ল জানানে প্ৰভুৱে কৈছে মই একো নাজানো কি হ'লনো তোমালোকৰ তেতিয়া গোপিনীসকলে প্ৰভুক কৈছে হে প্ৰভু বাঁহী মাতে বলিয়া কৰিলা কলিয়া ঘৰতো নবহে হাৰ পাই মাজ ৰাতি শুনো আমি কাণ পাতি লৰি আহি পাইলো বৃন্দাবন বাঁহী মাতে বলিয়া কৰিলা কলিয়া বাঁহী মাতে বলিয়া কৰিলা কলিয়া ঘৰতো নবহে ঘৰতো নবহে হাৰ পাই মাঝ ৰাতি শুনো আমি কাণ পাতি হাৰ পাই মাঝ ৰাতি শুনো আমি কাণ পাতি লৰি আহি পাইলো বৃন্দাবন লৰি আহি পাইলো বৃন্দাবন লৰি আহি পাইলো বৃন্দাবন বোলে কেলি কৰে বৃন্দাবনে মুকুন্দ মুৰাৰী সংগে লৈয়া ব্ৰজধাম যত গোপ নাৰী এতিয়া ভগৱান শ্ৰীকৃষ্ণই গোপিনীসকলৰ লগত লীলা কৰিলে কোনোবাই কয় 1600 গোপিনী কোনোবাই কয় 16,000 গোপিনী নকয় জানো কিন্তু 1600 গোপিনীয়ে হওক বা 16,000 গোপিনীয়ে হওক সেইটো কথালৈ আমি নাযাওঁ বাৰু 16গৰাকী গোপিনীৰ লগতে যদি ভগৱন্তক কৃষ্ণই লীলা কৰিছিল তেওঁলোকৰ মাজত ইমান মিলা প্ৰীতি আছিল চাওকচোন এতিয়া যদি এজন যুৱকৰ লগত দুগৰাকী ছোৱালীৰ কথা বতৰা হৈ থাকে যুদ্ধ নহ'বনে আইন
আদালত কোৰ্ট কাছাৰী পাবগৈ লাগিব লাগিব নাই ভাইটি মই কেমেৰা পাৰ্চন ভাইটিক কৈছোঁ কিন্তু ভগৱান শ্ৰীকৃষ্ণক যে চাৰিওফালৰ পৰা 1600 গোপিনীয়ে যে বেহি আছিলে তেওঁলোকৰ মাজত কিয় দ্বন্দ্ব কাজিয়া নহ'ল এইটো বৰ পৰম কথা শ্ৰীকৃষ্ণ উদ্ধৱক এটা কথা কৈছে কি কৈছে শ্ৰীমদ ভাগৱতত সমস্ত ভূততে ব্যাপী আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি তুমি সকলোকে কৃষ্ণ সম জ্ঞান কৰাচোন মোৰ সন্মুখত থকা এই অকণমানি ভণ্টিজনীকো যদি মই আত্মসম জ্ঞান কৰোঁ এওঁ জীৱাত্মা মোৰহে জাৰ লাগে নেকি তেওঁ জাৰ লাগে মোৰহে ভোক লাগে নেকি তেওঁৰো ভোক লাগে তেওঁক যদি মই বুজিবলৈ যত্ন কৰোঁ এয়াই হ'ল হ'ব মানৱ সেৱা আৰু গোপিনীসকলে কি কৰিলে জানেনে কৃষ্ণ 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 কৰি কৃষ্ণতে মন প্ৰাণ অৰ্পণ কৰিলে সেইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে নাম কীৰ্তনত কৈছে ভৈলন্ত মণ্ডলাকাৰ হাতে গলে ধৰি ভাবে বোলে মোকেহে লিখি আছে হৰি এতিয়া গোপিনীসকল মণ্ডলাকাৰ হ'ল ঘূৰণীয়াকৈ গোপিনীসকল এনেধৰণে ৰাস ক্ৰিয়া কৰিব মাজতে কৃষ্ণ এগৰাকী গোপিনীয়ে সিগৰাকীক ধৰি আছে কৃষ্ণৰ মুখলৈ চাই চাই এনেকুৱা তেওঁলোক ভাবুক হৈ পৰিলে তুলসীয়ে যদি ৰাধাক ধৰি আছিলে ৰাধা যেন নলগা হ'ল কৃষ্ণক ধৰি থকা নিচিনাহে লগা হ'ল সেইকাৰণে তেওঁলোকৰ মাজত দ্বন্দ্ব কাজিয়া নহ'ল অৰ্থাৎ সকলোৱে য'লে চাইছে শান্তি পাইছে যি ভাবিছে শান্তি পাইছে যি তেওঁলোকে অনুভৱ কৰিছে তাতো পৰম সুখ পাইছে এয়াই হ'ল অমৃতময় বৃন্দাবন সেইকাৰণে বৃন্দাবনত কি হ'ল বৃন্দাবনত অকল সুখ শান্তি আৰু সমৃদ্ধি সেইকাৰণে কৈছে নমালি ৰৈ ৰৈ ধেমালি কৰা বনমালি গোপী লৈ ধেমালি কৰা বনমালি ৰৈ ৰৈ ধেমালি কৰা বনমালি গোপী লৈ ধেমালি কৰা তুমি বনমালি বৃন্দাবনে ধেমালি কৰা বনমালি ৰৈ ৰৈ ধেমালি কৰা বনমালি ৰৈ ৰৈ ধেমালি কৰা বনমালি গোপী লৈ ধেমালি কৰা চপৰি যায় কানু বাই বেনু বৃন্দাবনে বনে ও প্রভু নারায়ণে প্ৰভু নাৰায়ণে ও প্রভু নারায়ণে গোপিনীসকলে একমাত্ৰ কৃষ্ণৰ লগতে থাকিবলৈ মন ধলিন দাই তাতো এটা খুব ধুনীয়া কথা কেইটামান লগাইছে মোৰ এতিয়াহে মনলৈ আহিছে মই ভাবি আছোঁ নাম গাই থাকোঁতে আৰু এটা শব্দ ঘোষা এটা মোৰ মনলৈ কি অহা নাই গকুলৰ গোপিনীসকলৰ অৱস্থা কি হ'ল জানে নাই আপোনালোকৰ নিচিনা হ'ল গকুলৰ গোপিনী নাখাই ভাতে পানী বিচনাত পৰিলেও নধৰে টোপনি গকুলৰ গোপিনী নাখায় ভাত পানী বিচনাত পৰিলেও নধৰে টোপনি গকুলৰ গোপিনী নাখাই ভাতে পানী বিচনাত পৰিলেও নধৰে টোপনি গকুলৰ গোপিনী নাখায় ভাত পানী বিচনাত পৰিলেও নধৰে টোপনি কৃষ্ণৰ লগত থাকিবৰ মন কৃষ্ণৰ লগত থাকিবৰ মন গকুলৰ গোপিনী নাখায় ভাত পানী বিচনাত পৰিলেও নধৰে টোপনি লগত থাকিবৰ মন কৃষ্ণৰ লগত থাকিবৰ মন কৃষ্ণৰ লগত থাকিবৰ মন এতিয়া আপোনাসকল আমাৰসকল সকলোৱে মনটো কৃষ্ণৰ চৰণত অৰ্পণ হওক সময়ৰ প্ৰতি লক্ষ্য ৰাখিছোঁ কেইবাজনো নতুন শিল্পীসকল আছে তেওঁলোকেও নাম গাব কিন্তু আমি আজি যদিও ৰাসৰ মাজতে আমি আনন্দ কৰিছোঁ কৃষ্ণ নামত যদিও আমি আনন্দ কৰিছোঁ আমি সঁচাকৈ ম্ৰিয়মান হৈ আছোঁ আমি সমস্তজনে জানো বিপিন চাওডাং ডাঙৰীয়া ইয়াত সেই কথাটো কৈ থৈ গৈছে আমি সমস্তজনে বুকুৰ আমঠুডোখৰ হেৰুৱাই আমি পংগু হৈ পৰিছোঁ সঁচাকৈ অসমীয়া জাতি অসমীয়া সংস্কৃতি আমি পংগু হৈ গ'লোঁ কিয় গুৰুজনাৰ বিৰচিত বৰগীতখিনি কোনে গাব খুব ধুনীয়া ধুনীয়া ভাল লগা আপোনালোকৰ হৃদয় পৰখা মনোৰঞ্জন হোৱা হৃদয় ৰঞ্জন হোৱা অমৃতময় সুৰবিলাক গীতেৰে কোনে সজাব সেই ব্যক্তিজন আমাৰ মাজত নাইকিয়া হ'ল মই জুবিন দাক নাৰদ বুলি ভাবোঁ কাৰণ
ভৈলাহা নাৰদ ঋষি নামে অৱতাৰ পঞ্চৰত্ন নামে তন্দ কৰিলা প্ৰচাৰ নাৰদে এনেকুৱাকৈ কৃষ্ণ নাম গায় নাৰায়ণ নাৰায়ণ বুলি কোৱাৰ লগে লগে আমি ভাওনাত দেখোঁ ভগৱান আহি উপস্থিত হয় এতিয়া জুবিন দাই যিমানবিলাক গীত গাই থৈ গ'ল আমাৰ হৃদয়ত থকা দুখবিলাক নাইকিয়া হৈ যায়নে নহয়নে বাৰু দুখতো জুবিন সুখতো জুবিন বিয়া ঘৰতো জুবিন মৰা ঘৰতো জুবিন সকামতো জুবিন উৎসৱতো জুবিন জুবিন দা ক'ত নাই আমাৰ হৃদয়ত আছে সেইজনা জুবিন দাই পৰিৱেশ